বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে মোৰ সৈতে এখন টেক আৰু এখন টেকত আজি আমি বিহু লগাবলৈ বিচাৰিছোঁ আৰু মই কৈছোঁৱে আৰম্ভণিতে যে আজি আমি সমগ্ৰ এটা ঘণ্টা আপোনালোকক নাচি আমি নচুৱাই কথা পাতিবলৈ বিচাৰিছোঁ মোৰ চাৰিওকাষে দেখিছে আপোনালোকে নাচনী আৰু এইসকল নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত নাচনী আৰু এওঁলোকক প্ৰশিক্ষণ দি থকা হৈছে সোণাপুৰত আৰু তাতে আজি আমি আহি উপস্থিত হৈছোঁহি আৰু এইখিনি ক'ব লাগিব যে সোণাপুৰৰ এই পৰিৱেশ সঁচাকৈয়ে এক নান্দনিক পৰিৱেশ আৰু কেৱল সোণাপুৰত নাচনী আৰু ঢুলীয়াক প্ৰশিক্ষণ দিয়াই নাই ইয়াত প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াত প্ৰদৰ্শন কৰা হৈছে অসমীয়া সংস্কৃতি অসমীয়া পৰম্পৰা আৰু যি আখল বা ভঁৰাল বা আন যিসমূহ অসমীয়া সংস্কৃতি আছে পৰম্পৰা আছে সেই পৰম্পৰা ইয়াত প্ৰদৰ্শন কৰা হৈছে মই পুনৰ গৈছোঁ যোজনাৰ মাজলৈ যাব বিচাৰিছোঁ আৰু যোজনা ইতিমধ্যে চলি আছে ৰূপক দা আকৌ আহিছোঁ যোজনা এটা যদি হয় মানে এক মিনিট যদি এইখিনি যোৱাৰ পিছত এইখিনি চাপৰ্টটো যোৱাৰ নিশ্চয় চাপৰ্টটো যোৱাৰ ঢোলৰ চাপৰৰ পিছত মুহূৰ্তৰ পিছত এইখিনি জাষ্ট অসমৰ কেইটামান মুহূৰ্তৰ পিছত নহ'লে তেওঁলোকৰ মানে গোটেই ফৰ্মটো ভাঙি যাব আচলতে সেইকাৰণে আৰু মানে সেই হ'ব এতিয়া চাপৰ্টটো আচলতে কি তেওঁলোকৰ মানে গোটেই যিটো ফৰ্ম আছে তেওঁলোকে যেনেকৈ নাচি আছে গোটেইটো ভাঙি আপুনি অকল অসমতে নহয় অসমৰ বাহিৰত বিদেশতো আপুনি প্ৰশিক্ষণ দিছে কৰিছোঁ প্ৰশিক্ষণ একচুৱেলি বিদেশত প্ৰশিক্ষণ দিয়া নাই বিদেশত আমি অনুষ্ঠান কৰিছোঁ আমি আচলতে আপুনি যিটো কথা কৈছে যে অসম বুলি নহয় আচলতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বহুত ঠাইত আমি অনুষ্ঠান কৰিছোঁ নিজাভাৱে কিন্তু প্ৰশিক্ষণ দিবৰ কাৰণে বিদেশলৈ যাবৰ সৌভাগ্য হোৱা নাই কিন্তু ভাৰতবৰ্ষৰ বহুকেইখন আমি ইউনিভাৰ্চিটি লেভেলতো আচলতে আমাৰ বেলেগ ইউনিভাৰ্চিটিত আচলতে বিহুৰ প্ৰশিক্ষণ আমি দিবলৈ চেষ্টা কৰিছোঁ যিমানখিনি আমাৰ সামৰ্থ্য অনুযায়ী আচলতে আমাক যিখিনি অগ্ৰজসকলে শিকাই থৈ গৈছিল সেইখিনিকে আমি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেইলৈ খুব সুন্দৰ দাদা গতিকে অসমৰ সমূহ ৰাইজক বিহুৰ আগতীয়া শুভেচ্ছা যাচি মই এফাকি যোজনা গাই দিছোঁ ঐচতে কৈ মহিয়া এ ৰদে ঐ কিনো দুপৰীয়াৰৈ ভোক ঐ কিনো দুপৰীয়াৰৈ ভোক ঐ তিয়হো নহলি ঐ এ চিৰালো নহলি ঐ কেঁচাই খালোহেঁতেন তোক ধন্যবাদ এতিয়া আমাৰ এইফালে এটা যোজনা হ'ব নেকি যিটো যোজনা হ'ল তাৰ বিপৰীতে এটা জোকাৰি পিন্ধিলো হি মুগাৰে মেখেলা হে আচৰি বান্ধিলো হি খোপা হি কপালত বোলালো হি সেন্দুৰৰ ফুটেতি ঐ হে গাতে মেৰিয়ালো ৰিহা বিপৰীতে আৰু কিবা দিব নেকি বিপৰীতে আচলতে দিয়াৰ এতিয়া মানে কি হয় আচলতে ল'ৰা ছোৱালীখিনি গোটেই ৰখি আছে মানে বিপৰীতে আচলতে যোজনা এতিয়া নাগাওঁ যিহেতুকে ল'ৰা ছোৱালীখিনি একদম অধীৰ আগ্ৰহে ৰখি আছে গতিকে তেওঁলোকে পেপাৰ নাচটো কি কৰিছে আপোনালোকে এবাৰ তেওঁলোকক লৈ পেলাই কৰক ঠিক আছে আমি পেপাৰটো যাম
হালি জাপি হৈ বাচুনো ফুলৰ পাখি হৈ চাচুনো কলিকাতি হৈ নিয়ৰতে তিয়াই যাওঁ ভৰিনো হালি জাপি হৈ বাচুনো ফুলৰ পাখি হৈ চাচুনো কলিকাতি হৈ নিয়ৰতে তিয়াই যাওঁ নিয়ৰতে তিয়াই যাওঁ ভৰি কেনেকুৱা গোটেই অনুষ্ঠানটো ইমান এটা বিশাল আয়োজন আপোনালোকৰ হয় আচলতে আমাৰ এই অনুষ্ঠানটো কৰি সঁচাকৈ আমাৰ ভাল লাগে কাৰণ আমি অসমৰ নৱপ্ৰজন্মসকলক আমি বিহুৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰোঁ আৰু আমি আশা কৰা মতেদি এইবাৰ বহু বেছি পৰিমাণে ছাত্ৰ ছাত্ৰী ইয়াত সমাৱেশ ঘটিছে আমি আশা ৰাখিছোঁ অসমৰ নৱপ্ৰজন্মই আমাৰ এই অসমৰ সংস্কৃতি বিহুক গুৰুত্ব প্ৰদান কৰি বিহুৰ শিকিব ভালদৰে অসমৰ মান মৰ্যাদা বঢ়াব পাৰিব আমি তাকে আশা ৰাখিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে মই কৈছোঁৱে সকলো নচাত ব্যস্ত আৰু ঢোলৰ শব্দ বুলি ক'লেই নাচনী ওলাই আহে নাচিবলৈ আৰু তাৰ মাজে মাজে মই আপোনালোকক কৈছিলোঁ যে আমি নাচনীৰ লগত কথা পাতিম কেনেকুৱা লাগিছে আজি নাচি নাচি কথা পাতি বহুতে ভাল লাগিছে কাৰণ আজিৰ বোলে নহয় আজি 2-3 বছৰ ইয়াতে কৰি আহি আছোঁ বহুত ভাল লাগিছে আৰু কোন কোন ল'ৰা ছোৱালীবিলাকৰ লগতো নাচে আৰু বহুত ভাল লাগিছে আৰু বহুত এক্সাইটেড হৈ আছে বিহু বুলি ক'লে আচলতে অসমীয়াৰ মাজত এইটোৱে হয় হয় বিহু বুলি ক'লেতো হয়ে আৰু এতিয়া গছৰ তলত এতিয়া মুকলি বিহুটো আজিকালি নাইকিয়াই হৈ গৈছে এতিয়া আমি গছৰ তলত বিহু মুকলি বিহু হিচাপত কৰি আছোঁ বহুত ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে গছৰ তলত বিহু আৰু এই গছৰ তলত বিহু আজিকালি নোহোৱা হৈছে বুলি বিভিন্নজনে কৈছে কিন্তু তাৰ বিপৰীতে সোণাপুৰত ইয়াত খুব সুন্দৰভাৱে গছৰ তলত এনেধৰণে বিহু আয়োজন কৰা হৈছে আৰু এইসকল কণ কণ নাচনী কণ কণ ঢুলীয়া তেওঁলোক আহিছে একত্ৰিত হৈ আৰু এইজোপাই হৈছে সেই গছ আৰু এই গছৰ তলতে নীলোৎপল আছে মোৰ সৈতে আজি যথেষ্ট কষ্ট কৰিছে নীলোৎপলে আৰু নীলোৎপল কেনেকুৱা লাগিছে এই পৰিৱেশটো কিন্তু সদায় য'তে ত'তে নাপায় এইটো সঁচাকৈ কিন্তু এই পৰিৱেশটো ইমান মানুহ ইমানখিনি ইয়াত গোট খাইছে মানে সঁচাকৈ ভাল লাগিছে খুব ভাল লগা পৰিৱেশ বহুত কষ্ট কৰিছে যিসকলে এই অনুষ্ঠানটো মানে ইয়াত পাতিছে আয়োজন কৰিছে খুব কষ্টৰে আয়োজন কৰিছে আৰু আপোনালোকে দেখিছেই চাগে টিভি স্ক্ৰীণত ইতিমধ্যে ইমানখিনি মানে ইয়াত নাচনি ভাল লাগে একদম সঁচাকৈ বহুত ভাল লাগিছে মানে পূৰা বিহু বিহু লাগি গৈছে ভাল লাগিছে নিশ্চয় খুব সুন্দৰ আৰু গছৰ তলত বিহু বুলি ক'লে সঁচাকৈ খুব সুন্দৰ আৰু মই কৈছোঁ আমি এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰিবৰ বাবে আমি 3টাকৈ কেমেৰা আমি ইয়াত লৈ আহিছিলোঁ সুশান্ত আছে মোৰ সৈতে সুশান্ত কেনেকুৱা লাগিছে ভাল লাগিছে কণ মানে বিহু চব ডান্স কৰি আছে বিহু ধন্যবাদ আৰু আপুনি ধৰক সুনীতক সুনীত মোৰ সতীৰ্থ আৰু সুনীতে যথেষ্ট কষ্ট কৰিছে সুনীত কেনেকুৱা লাগিল গোটেই পৰিৱেশটো ইয়াতে আহি খুব ভাল লাগি আছে ইমান কণকণৰ মাজত আমি ইয়াতে এনেকৈ শ্বুটিং কৰিব পাই চবৰে ভালো লাগিব আৰু সিফালে নৃত্য আছে যথেষ্ট দূৰত নৃত্য আছে কেমেৰা লৈ পেলাই আৰু এনেধৰণে আমি সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰাৰ চেষ্টা চলাইছোঁ পুনৰ আহিছোঁ শেষ কৰিব হৈছে নেকি অনুষ্ঠান নে এইসকল যিসকল জ্যেষ্ঠ নাচনী তেওঁলোকক লৈ আমি এটা ঢোলৰ নাচিলে ভাল লাগিব একেলগে আহিলে ভাল লাগিব যদি দুজন ঢুলীয়া যদি আহে ইয়ালৈ ভাল লাগিব দুজন ঢুলীয়াক আমি আমন্ত্ৰণ কৰিছোঁ আৰু নাচনী সাজু হৈ আছে ভাল লাগিল গোটেই পৰিৱেশটো আৰু কেইদিন কৰ্মশালা আছে ইয়াত 13 তাৰিখে শেষ হ'ব বিহুতে শেষ হ'ব আৰু তাৰপিছত ইয়াৰ পৰা সকলো নাচিবলৈ ওলাই যাব ইয়াতে প্ৰগ্ৰেম হ'ব চাগে কিন্তু 13 তাৰিখে শেষ আৰু 13 তাৰিখে শেষৰ দিনাখনতো গোটেইখিনিক একেলগে নাচ কৰা যাবই আৰু লগতে আমিও নাচিবলৈ পাম ভালেই লাগিব আৰু এটা মোৰ অনুৰোধ আছে অকণমান যদি এওঁলোকক ঢোলৰ সংগত কৰে তেতিয়াহ'লে নাচিব
নচাৰ অভ্যাস আছে আগে আছে আৰু নাচি নাচি কথা পাতি কেনেকুৱা লাগিছে ভাল লাগিছে একেবাৰে নাচনীকেইজনীও চলাই আহিছোঁ আগতে নচাৰ অভ্যাস আছে জেং বিহু সেই নাচো আৰু আৰু ইয়াত প্ৰশিক্ষণত প্ৰতি বছৰে তোমাক দেখা পাওঁ ইয়াত হয় মই আন্তৰিমৰীয়া আঞ্চলিক ছাত্ৰসন্থাৰ সাংস্কৃতিক সম্পাদিকা হয় আৰু সেইকাৰণে আৰু প্ৰথমৰ আমি জন্মলগ্নৰ পৰাই কৰ্মশালাখনত জড়িত আৰু আশা কৰিছোঁ যে সময় সাপেক্ষে আমাৰ এই কৰ্মশালাখনি এখন বৃহৎ কৰ্মশালাত পৰিণত হ'ব বুলি খুব সুন্দৰ অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ আৰু এনেধৰণেই আচলতে এইসকল নাচনী এইসকল নতুন শিকাৰু বুলিও মই কৈছোঁ আৰু প্ৰতিটো দিশতে আপোনালোকে দেখা পাইছে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠসকলে তেওঁলোকক প্ৰশিক্ষণ দিছে আৰু এনেধৰণে তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ আহিছে কোনোৱে ইয়াত প্ৰশিক্ষণ দিবলৈ আহিছে আৰু এনেধৰণে আচলতে বিহু বুলি ক'লে সকলো মতলীয়া হৈ পৰে শেষ কৰিব বিচাৰিছোঁ অনুষ্ঠান শেষত কি ক'ব শেষত আচলতে মইতো পুনৰবাৰ কৈছোঁৱে যে আচলতে সকলোকে মই শুভেচ্ছা জনাইছোঁৱে অসমীয়া নৱবৰ্ষৰ আৰু শেষত আচলতে কি ক'ম এই ছাত্ৰ ছাত্ৰীখিনি যদি ভালমতে শিকি ভালমতে আয়ত্ব কৰি যদি আচলতে আমাৰ অসমৰ এই সংস্কৃতি বিহু সংস্কৃতিক যদি আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত যদি তেওঁলোকে যদি এটা অংশীদাৰ হয় তেতিয়াহ'লে হয়তো আমি প্ৰশিক্ষক হিচাপত আমি আচলতে গৌৰৱ অনুভৱ কৰিম আচলতে নিশ্চিতভাৱে পুনৰবাৰ মই আচলতে এই ডিমৰীয়া ছাত্ৰ সন্থাৰ এই উদ্যোগটোক আচলতে মই পুনৰবাৰ শলাগ লৈছোঁ যে তেওঁলোকে এটা এনেকুৱা বৃহৎ ল'ৰা ছোৱালীৰ হেৰি কৰি পেলাই তেওঁলোকে যাতে এটা কৰ্মশালা কৰিছে ভৱিষ্যতলৈ ইয়াতকৈ আৰু অধিক সমৃদ্ধিশালী হওক সেইটো আশাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু সময় আমাৰ হাতত আছে গতিকে মই আকৌ এবাৰ আহিব বিচাৰিছোঁ আমি যদি অভিভাৱকসকলক অকণমান নচুব পাৰোঁ অসুবিধা পাব নেকি নাই নাপাওঁ কেলৈ অসুবিধা পাম যদি আপুনি এবাৰ আপুনি যদি কৈ দিয়ে তেওঁলোকক ইয়ালৈ আমি লৈ আহিব বিচাৰিছোঁ আৰু এওঁলোকৰ ওচৰলৈ মই আকৌ গৈছোঁ অভিভাৱকসকলৰ সৈতে আমি কথা পাতিম আৰু তেওঁলোককো নচোৱাৰ এটা চেষ্টা চলাম পৰা যাব নেকি অভিভাৱকসকলক তেওঁলোকক মাতিব লাগিব ইয়ালৈ গতিকে কণ কণ শিশুসকলৰ পৰা আমি বিহু শুনিলোঁ আৰু নতুনকৈ যিসকলে প্ৰশিক্ষণ লৈ আছে তেওঁলোকৰ পৰা শুনিলোঁ এইবাৰ আমি অভিভাৱকসকলৰ কাষলৈ যাব বিচাৰিছোঁ কাৰণ অভিভাৱকসকলেহে তেওঁলোকক ইয়ালৈ লৈ আহিছে আপোনালোকৰ সন্তানসকলক লৈ আহিছে নহয় জানো ইয়ালৈ শিকিছে নাই তেওঁলোকে ল'ৰা নে ছোৱালী আগৰ পৰা বিহু শিকাম বুলি ভাবি আছিলে আৰু এই সুযোগটো ইয়াত পাইছোঁ আপোনালোকে জানে নাই বিহু গাব বিহু জানো তেতিয়াহ'লে এইফালে আমাৰ সাজু হৈছে আপোনালোকে নাচিব ঠিক আছে আহিছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আৰু বিহু এটা শুনাব আৰু সকলোৱে একেলগে নাচিব ঠিক আছে এটা শুনাইছোঁ আজি বিহু বিহু ও কালি বিহু বিহু ও বিহুৰে বিৰি নাও পা বিহু থাকে মানে বিহুকে বিনা গাও ও বিহু গলে বিনা ধন্যবাদ আপোনালোকে জানে দিয়ক এইফালে দিয়ক এইটো দিয়ক দিয়ক ফুল ফুলিছে বসন্ত তুমি জানমণি নিহাগ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰ নীলা পহিলা জাকে জাকে উৰিছে নাচিছে জানমণি তুমিয়ে মোৰ কামনাৰ বাসনা তুমিয়ে মোৰ হিয়াৰে পুতলা তুমিয়ে মোৰ নয়নৰ মণি আৰু সদায়ে শুন থাকিবা তৰা হৈ মোৰ মনৰ আকাশত নীলা পখিলা জাকে জাকে উৰিছে টোপা টোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে ও জানমণি তুমিয়ে
গৈছে লিৰিক্স মাজে মাজে কটা গৈছে বিহুৰ উৎসাহটো ইমানে বাঢ়িছে আৰু কোনে শুনাব এইফালে আছে আৰু আছেনে কোনোবা গাওক হাই তোমালৈ এই বুলি ঐ খুন্দুপি ঠাগুৰি ঐ খুন্দুপি ঠাগুৰি ঐ পৰুৱাই পিপৰাই খাই হাই হাই নালে নুনা পিছনি ঐ কি হ'ব বিচিলে ঐ কি হ'ব বিচিলে তেল নুনাই নজ্বলে চাকি আৰু আছে এইফালে আহিছা কোনে গাব দিয়ক পূবেদি ওলালে মাজনী ঐ আকাশৰ যোনে বায় আকাশৰ যোনে বায় পশ্চিমতৈ ওলালে বেলি সঁচাকে সুধিছো মাজনী ঐ মিছাকৈ নকবা ঐ মিছাকৈ নকবা ঐ তোমাৰ নুমৰমীয়াল কোন ধন্যবাদ বাইদেউ আৰু সকলোৰে মুখত যোজনা কাৰো সকল বিহুতি পালেহি আৰু সেইকাৰণে সকলোৰে মুখে মুখে এতিয়া যোজনা আছে এইবাৰ লালিলাঙলৈ গৈছ হৈ যাব বাইদেউ ধন্যবাদ পাহৰি গৈছে বিহুৰে বিৰিঙা পাতে ঐ গহনা বিহুৰে বিৰিঙা ও বিহু থাকে মানে বিহুকে বিনা বা ও বিহু গলে বিনা বাকা
আৰু প্ৰীতিৰে আমি শেষ কৰিব বিচাৰিছোঁ অনুষ্ঠান কিন্তু শেষ কৰিম তাৰ প্ৰাক মুহূৰ্তত ইমান এটা বিশাল আয়োজন গোটেইখিনি পৰিচালনা কৰিবলৈ অসুবিধা নহয় হয় বিশেষকৈ মানে পৰিচালনা কৰিবলৈ পোনপ্ৰথমতে আমাৰ খুবেই অসুবিধা হৈছিল যেতিয়া আমি ফাৰ্ষ্টবাৰ আৰম্ভ কৰিছিলোঁ কিন্তু যেতিয়া ক্ৰমান্বয়ে আমি মানে গতিটো আৰম্ভ কৰিছোঁ মানে গতি এটা লৈছোঁ তেতিয়া আমাৰ বিশেষ তেনেকুৱা অসুবিধা নহয় কাৰণ ইয়াৰ এইটো যিবিলাক অভিভাৱক দেখিলে কেনেকুৱা ফূৰ্তিত আছে তেওঁলোকে আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰে তথা ইয়াৰ অঞ্চলৰ গোটেইখিনি মানুহে আহি আমাক মানে সকলোৱে মানে কাৰো যেন এইটো অকল ছাত্ৰ সন্থাৰ অনুষ্ঠান বুলি নহয় সকলোৱে নিজৰ অনুষ্ঠান বুলি তেওঁলোকে সহায় কৰে গতিকে আমাক তেনেকুৱা বিশেষ অসুবিধা নহয় আৰু এতিয়াৰ ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে ঢোলৰ শব্দত আচলতে বিহু মাৰি থাকিলে কেতিয়া সূৰ্য অস্ত যায় সেয়া ক'বই নোৱাৰে আৰু আমি 2 বজাতে আহিছিলোঁ এই অনুষ্ঠানলৈ আৰু এতিয়া প্ৰায় 5 বাজি 6 বাজি পাৰ হৈছে বেলি অস্ত গৈছে কিন্তু এতিয়াও ঢোলৰ শব্দ শুনিবলৈ পোৱা গৈছে নাচনীয়ে এতিয়াও নাচিবলৈ মন কৰি আছে কিন্তু তথাপি আমাৰ সময় কিন্তু হাতত নাই আমি বিদায় ল'বই লাগিব এই অনুষ্ঠানৰ পৰা মই প্ৰতিশ্ৰুতি দিছিলোঁ আপোনালোকক যে আজিৰ এই মোৰ অনুষ্ঠানত আপোনালোকক নাচি আমি কথা পাতিম আৰু আপোনালোকক বিহু লগোৱাৰ এটা চেষ্টা কৰিম হয়তো আপোনালোকে অনুষ্ঠান চাই ভাল পালে আৰু সোণাপুৰ ছাত্ৰ সন্থা আৰু ডিমৰীয়া ছাত্ৰ সন্থাৰ উদ্যোগত যেহেতু এই অনুষ্ঠান হৈছে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰি মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ